নমস্কাৰ স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰম্ভণিতে ব্ৰেকিং নিউজ কামৰূপ মহানগৰৰ চৰকাৰী চিকিৎসকলৈ কঠোৰ নিৰ্দেশনা চৰকাৰী হস্পিটেলত কৰ্তব্যৰ সময়ত ব্যক্তিগত হস্পিটেলত প্ৰদান কৰিব নোৱাৰিব চিকিৎসা সেৱা কামৰূপ মহানগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ নিৰ্দেশনা জাৰি কামৰূপ মহানগৰত অনুমতি অবিহনে চলি আছে বহু চিকিৎসা প্ৰতিষ্ঠান যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ হাতত পৰিছে বিস্ফোৰক তথ্য অনুজ্ঞাপত্ৰবিহীন চিকিৎসা প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে স্বাস্থ্য বিভাগ এতিয়াৰে পৰা সকলো চিকিৎসা প্ৰতিষ্ঠানে আইনৰ অধীনত কৰিব লাগিব পঞ্জীয়ন আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ কামৰূপ মহানগৰৰ চৰকাৰী চিকিৎসকলৈ এই কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে চৰকাৰী হস্পিটেলত কৰ্তব্যৰ সময়ত ব্যক্তিগত হস্পিটেলত প্ৰদান কৰিব নোৱাৰিব চিকিৎসা সেৱা কামৰূপ মহানগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ এই নিৰ্দেশনা জাৰি কামৰূপ মহানগৰত অনুমতি অবিহনে চলি আছে বহু চিকিৎসা প্ৰতিষ্ঠান যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ হাতত পৰিছে বিস্ফোৰক তথ্য অনুজ্ঞাপত্ৰবিহীন চিকিৎসা প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে স্বাস্থ্য বিভাগ আৰু এতিয়াৰে পৰা সকলো চিকিৎসা প্ৰতিষ্ঠানে আইনৰ অধীনত কৰিব লাগিব পঞ্জীয়ন খৰালিৰ প্ৰথম জাক বৰষুণৰ পাছতে জোৰাবাটত কৃত্ৰিম বান গুৱাহাটীৰ পৰা উজনি অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথ বুৰালে কৃত্ৰিম বানে ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ হৈ পৰিছে সৰু বাহনৰ চলাচল ফলত আবদ্ধ হৈ পৰিছে বহু যাত্ৰী বানপানীৰ বাবে হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে যাত্ৰীসকল আজি হঠাৎ মুখলধাৰ বৰষুণে কুবাই গ'ল গুৱাহাটীকে ধৰি পাৰ্শ্বৱৰ্তী অঞ্চলবোৰ আৰু তাৰ পাছত জোৰাবাটৰ এই পৰিৱেশ সাধাৰণতে জোৰাবাট এই অঞ্চলটো বৰষুণ দিলেই পানীৰে ভৰি পৰে আৰু বৰষুণৰ পৰিমাণ যদি বাঢ়ে পানীৰ পৰিমাণো বঢ়া দেখিবলৈ পোৱা যায় আজিৰ এই বৰষুণ জাকৰ পাছৰ দৃশ্য ইয়া জোৰাবাটত পানী ফালি ফালি বহুকেইখন বাহন আগবঢ়াৰ ইয়াৰ দৃশ্য বহু সৰু সৰু বাহন ব্যক্তিগত বাহন কিছু পৰিমাণে আবদ্ধও হৈ পৰে খৰালিৰ এই প্ৰথম জাক বৰষুণৰ পাছতেই জোৰাবাটত এনে কৃত্ৰিম বান উজনি অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথ বুৰাই পেলালে কৃত্ৰিম বানে ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ হৈ পৰিছে জোৰাবাটৰ এই অঞ্চলটোত সৰু বাহনৰ চলাচল অৱশ্যে দুই এখন বাহন চলি আছে তাত কিন্তু বহু যাত্ৰী বহু সময় ধৰি আবদ্ধ হৈ পৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয় হাহাকাৰ অৱস্থাৰ সন্মুখীন হয় যাত্ৰীসকল মুঠতে এজাক আবতৰীয়া বৰষুণে ধুই গ'ল মহানগৰীক আঘোণ মাহৰ বৰষুণ জাকত যেন নামি আহিল শীতৰ প্ৰভাৱ পৰাৰ লগে লগে গৰম গৰম মমো চাওমিনৰ সোৱাদ লৈছে মহানগৰবাসীয়ে কিন্তু মহানগৰীত বৰষুণ মানেই যেন বিভীষিকা এজাক বৰষুণতেই কৃত্ৰিম বানে জুৰুলা কৰা মহানগৰীত এই বৰষুণ জাকৰ পাছতেই পুনৰ কৃত্ৰিম বানৰ আশংকা প্ৰকাশ কৰিছে অভিজাত মহানগৰীৰ বাসিন্দাই গুৱাহাটীৰ ক'ত কেনে অৱস্থা ক'ত কৃত্ৰিম বান হৈছে সেয়াও আমি জানিবলৈ চেষ্টা কৰি আছো আমাৰ সাংবাদিকসকলে পৰিভ্ৰমণ কৰি আছে গুৱাহাটীৰ কেইবাটাও প্ৰান্ত আৰু তেওঁলোকে তথ্যবোৰ জনাব ক'ত বানপানী হৈছে বা ক'ত বানপানী হোৱা নাই কিন্তু হঠাৎ অহা এই বৰষুণ জাকে ভালদৰে কোবাই গ'ল গুৱাহাটী মহানগৰীক আৰু বহু সময় ধৰি এই বৰষুণ জাক দি থকা দেখিবলৈ পোৱা গ'ল আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াই পৰিভ্ৰমণ কৰি আছে গুৱাহাটীৰ কেইবাটাও প্ৰান্ত ভাস্কৰ বৰ্তমান ক'ত আছে তাত কৃত্ৰিম বানপানী হৈছে নেকি নিশ্চয়কৈ প্ৰাঞ্জল যি আবতৰীয়া বৰষুণ আঘোণ মাহৰ আবতৰীয়া বৰষুণে যেন শীত কমাইছে মহানগৰবাসীলৈ আৰু এনেদৰে দেখা পোৱা গৈছে মহানগৰৰ বিভিন্ন অঞ্চলত আচলতে শীতৰ প্ৰকোপ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে যিসকল স্থানীয় লোকসকল আছে মহানগৰীৰ লোকসকলে আচলতে এই ঠাণ্ডাৰ প্ৰকোপত তেওঁলোকে গৰম কাপোৰ তেওঁলোকে আদৰি ওলোৱা পৰিলক্ষিত হৈছে সমান্তৰালকৈ আমি নিশ্চয়কৈ ক'ব পাৰোঁ যিহেতু গুৱাহাটী মহানগৰীত এজাক বৰষুণ মানে যেন বিভীষিকা হৈ পৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত যিহেতু বৰষুণে চুই গৈছে আৰু যিহেতু আবতৰীয়া বৰষুণৰ ফলতেই কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমি গণেশগুৰিত উপস্থিত আছো বৰ্তমান গণেশগুৰি যদি মই সামগ্ৰিক পৰিৱেশ দেখুৱাওঁ তেতিয়াহ'লে পুৱাৰ ভাগৰ পৰা যিহেতু যথেষ্ট লোকৰ সমাগম হৈছিল আৰু নিশা সন্ধিয়াৰ ভাগলৈ প্ৰায় 6:30 বজাৰ পৰা 7 বজাত কিন্তু মুখলধাৰ বৰষুণ হৈছিল গণেশগুৰিত আৰু তাৰপিছতেই যিসকল লোকসকল আছিল মহানগৰীৰ লোকসকল ওলাই আহিছিল আৰু ওলাই আহোঁতে তেওঁলোকে ঠাণ্ডাৰ প্ৰকোপত থাকিব নোৱাৰি তেওঁলোকে গৰম কাপোৰ ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ গৰম কাপোৰ তেওঁলোকে পিন্ধা দেখা পোৱা গৈছিল লগতে যি তেওঁলোকে গৰম যি সামগ্ৰীসমূহ তেওঁলোকে খোৱা আৰম্ভ কৰিছিল বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ঠাণ্ডা পৰিছে জাকেট ছুৱেটাৰ সকলোৱে পিন্ধিবলগীয়া হৈছে কেনেকুৱা অনুভৱ প্ৰথম জাক বৰষুণ আজি অলপ ঠাণ্ডা লাগি আছে আৰু বেছি ইমান ঠাণ্ডা লাগা নাই যিহেতু খোৱা বোৱা কেনেকুৱা যিহেতু ঠাণ্ডা পৰিলে সকলোৱে মমো চাওমিন খায় কেনেকুৱা ধৰণৰ চাই আছো আৰু কিবা খাম এই নতুনকৈ প্ৰথমবাৰ বৰষুণ দিছে আচলতে মহানগৰীত ঠাণ্ডা নামিছে কি ক'ব বিচাৰিব কেনেকুৱা অনুভৱ আপোনাৰ ভালেই অনুভৱ হৈছে
ঠিক আছে নিশ্চয়কৈ আচলতে তেওঁলোকে মন্তব্য কৰিছে যিহেতু বৰষুণ নামি আহিছে এজাক বৰষুণ আৰু আজি সন্ধিয়াৰ ভাগত যিহেতু 6 বজাৰ পৰা 7 বজাৰ ভিতৰত যিজাক বৰষুণ আহিছিল মুষলধাৰ বৰষুণ আহিছিল তাৰপিছতে কিন্তু মহানগৰবাসী সেই ঠাণ্ডা অনুভৱ কৰিছে যাৰ ফলত চুৱেটাৰ পিন্ধিবলগীয়া অৱস্থা হৈছে যাৰ ফলত তেওঁলোকে গৰম খাদ্য আচলতে বিচাৰি এনেদৰেই দোকানসমূহত আহি ভিৰ কৰিছে যিসকল গ্ৰাহক আছে গ্ৰাহকসকলে এনেদৰে দোকানসমূহত আহি ভিৰ কৰা পৰিলক্ষিত হৈছে আমি ইতিমধ্যে গণেশগুৰি মহানগৰীৰ পৰিৱেশসমূহ দেখুৱাইছোঁ ইতিমধ্যে যেহেতু মই ইতিমধ্যে কৈছোঁ যে 6 বজাৰ পৰা যেহেতু বৰষুণ হৈছিল মুষলধাৰ বৰষুণ হৈছিল তাৰপিছতে কিন্তু এনেদৰে ঠাণ্ডা বতৰ যিহেতু ঠাণ্ডা নমাই আহিছে শীত নমাই আহিছে এই বৰষুণজাকে তাৰপিছতে কিন্তু যিসকল খাদ্যপ্ৰেমী আছে বা যি ঠাণ্ডাৰ বতৰত আচলতে ঠাণ্ডাৰ পৰা সকাহ পাবলৈ তেওঁলোকে ম'ম' চাওমিনৰ সোৱাদ লোৱা দেখিবলৈ পোৱা গৈছে চুপৰ সোৱাদ লোৱা দেখিবলৈ পোৱা গৈছে সমান্তৰাল বিভিন্ন খাদ্য তেওঁলোকে বিচাৰি আহিছে আৰু এনেদৰে মহানগৰীৰ বিভিন্ন প্ৰান্তত আচলতে যথেষ্ট লোকসকল উপস্থিত আছে তেওঁলোক এনেদৰে ওলাই আহিছে আৰু ঠাণ্ডা যিহেতু পৰিছে তেওঁলোকে বিভিন্ন খাদ্যসমূহৰ জুতি লৈছে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ঠাণ্ডা পৰিছে ম'ম' খাইছে কেনেকুৱা অনুভৱ প্ৰথমটো বৰষুণ হৈছে मैं पुणे से हूँ तो आई कांट अंडरस्टैंड दिस लैंग्वेज आप लोगों का अनुभव कैसा है जो पहला बरसात है रेन हुआ है बहुत मस्त है अभी द कल्याणीज के यहाँ पे रुके हुए हैं हम तो हमें लोकल स्ट्रीट पे ट्राई करना था मोमोज इसलिए आए हैं और टेस्ट बहुत मस्त है मैम क्या बोलना चाहेंगे आप मस्त है ऐसे आया भास्कर निश्चय स्वाभाविकते কিন্তু से है हम लोग फर्स्ट टाइम आए हैं यहाँ पे হয় ভাস্কৰ ধন্যবাদ জনাইছো ইয়া আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালো গুৱাহাটীৰ গণেশগুৰিৰ পৰা আৰু এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ নগাঁৱৰ লাওখোৱাত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে একেটা পৰিয়ালৰে 4 জনক হত্যা কৰাৰ খবৰ আহিছে নগাঁৱৰ লাওখোৱাত এই লোমহৰ্ষক হত্যাকাণ্ড একেটা পৰিয়ালৰ 4 জনক হত্যা কৰাৰ খবৰ আমাৰ সাংবাদিকে অধিক তথ্য আহৰণৰ বাবে চেষ্টা চলাই আছে এই হত্যাকাণ্ডত কোন জড়িত কি উদ্দেশ্য আছিল হত্যাকাৰীৰ সকলো জানিবলৈ চেষ্টা কৰি আছে আমাৰ সাংবাদিকে সামগুৰি লাওখোৱাত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে 4 জনক হত্যা কৰা হৈছে একেটা পৰিয়ালৰে সদস্য এই 4 জন লোক কিন্তু হত্যাকাণ্ড কোনে কৰিলে আৰু হত্যাকাণ্ডৰ আঁৰত কি কাৰণ সেয়া জানিবলৈ চেষ্টা কৰি আছে আমাৰ সাংবাদিকে আমি যোগাযোগ স্থাপন কৰিম আমাৰ সাংবাদিকৰ সৈতে কেইটামান মুহূৰ্তৰ পাছত সামগুৰিৰ লাওখোৱাত এই লোমহৰ্ষক হত্যাকাণ্ড একেটা পৰিয়ালৰ 4 জনক হত্যা কৰা হৈছে অঞ্চলজুৰি হাহাকাৰ লাগিছে হত্যাকাণ্ডৰ পাছত আৰু স্থানীয় লোকসকলে ইতিমধ্যে কিছু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেই প্ৰতিক্ৰিয়াবোৰ আমাৰ সাংবাদিকে সংগ্ৰহ কৰি আছে আৰু কেইটামান মুহূৰ্তৰ পাছতে আমি সেই প্ৰতিক্ৰিয়া শুনাম কিন্তু সামগুৰিৰ লাওখোৱাত এই লোমহৰ্ষক হত্যাকাণ্ডৰ পাছতে উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত একেটা পৰিয়ালৰ 4 জন ব্যক্তিক হত্যা কৰা হ'ল এই হত্যাকাণ্ডৰ আঁৰত কোন আছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু এক ভয়ংকৰ ঘটনা সামগুৰিৰ লাওখোৱাত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড হত্যা কৰি পলায়ন কৰিছে দুই দুৰ্বৃত্তই একেটা পৰিয়ালৰ 4 জনক হত্যা আৰু দুৰ্বৃত্তই পলায়ন কৰিছে হত্যাকাণ্ড সংঘটিত কৰি কিন্তু দুৰ্বৃত্ত কোন এতিয়ালৈকে জানিব পৰা হোৱা নাই সামগুৰিৰ লাওখোৱাত যি লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে একেটা পৰিয়ালৰ 4 জনক হত্যা কৰি পলায়ন কৰিছে দুৰ্বৃত্তই 4 জনক হত্যা কৰা হৈছে একেটা পৰিয়ালৰ আৰু দুৰ্বৃত্তই তাৰ পৰা পলায়ন কৰিছে কিন্তু দুৰ্বৃত্ত কোন সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই আমি পুনৰবাৰ জনাইছো সামগ্ৰীৰ পৰা আহিছে খবৰ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ লাওখোৱাত লোমহৰ্ষক হত্যাকাণ্ড একেটা পৰিয়ালৰ 4 জনক হত্যা সুৰধৰ সৰকাৰ নামৰ লোকজনৰ ঘৰত এই ঘটনা সংঘটিত হৈছে একেটা পৰিয়ালৰ 4 জনক হত্যা কৰি তাৰ পৰা দুৰ্বৃত্তই পলায়ন কৰিছে আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক মৃদুপৱন গোস্বামী আছে ফোন লাইনত মৃদুপৱন সুৰাধনী সৰকাৰ সাক্ষী সৰকাৰক হত্যা কৰা হৈছে আৰু কি কি তথ্য আছে আপোনাৰ লগত হয় প্ৰাঞ্জল ক'ব লাগিব যে এটা অতি লোমহৰ্ষক ঘটনা সংঘটিত হৈছে ঘৰত সোমাই দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰিছে একেটা পৰিয়ালৰে 4 জন লোকক সাক্ষী সৰকাৰ সুৰাধনী সৰকাৰ সুৰধৰ সৰকাৰ নামৰ 3 জনৰ ইতিমধ্যে মৃত্যু হৈছে বৰ এটা নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে নগাঁৱৰ যে সামগুৰিৰ গৰাজনত লাওখোৱাৰ গৰাজনত এই ঘটনা সংঘটিত হৈছে কোনে কি কাৰণে এই ঘটনা সংঘটিত কৰিছে এতিয়াও পোহৰলৈ অহা নাই ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ এটা বৃহৎ দল আৰক্ষীয়ে ঘটনাৰ তন্ন
অনুসন্ধান অব্যাহত ৰাখিছে কিন্তু এতিয়ালৈকে কোনে কি কাৰণত হত্যা কৰিলে সেই ঘটনা পোহৰলৈ অহা নাই কিন্তু প্ৰাঞ্জল ক'ব লাগিব যে এটা অতি লোমহৰ্ষক নৃশংস হত্যাকাণ্ড নিজৰ ঘৰৰ ভিতৰত সোমাই একেটা পৰিয়ালৰে 4জনক চোকা অস্ত্ৰৰে অতি নিৰ্মমভাৱে ডিঙি কাটি হত্যা কৰা হ'ল এই নৃশংস ঘটনাই এতিয়া অঞ্চলবাসীক স্তম্ভিত কৰি তুলিছে কোনে কি কাৰণে সাক্ষী চৰকাৰ খুৰাধনী চৰকাৰক হত্যা কৰিছে সেই ঘটনাৰ অনুসন্ধান চলাবলৈ ইতিমধ্যে নগাঁৱৰ শীৰ্ষ পৰ্যায়ৰ আৰক্ষী দল লাওনা হৈছে ঘটনাস্থলীলৈ ইতিমধ্যে এটা বৃহৎ দল উপস্থিত হৈছেগে ঘটনাস্থলীত আৰু সোধা পোছা তেওঁলোকে আৰম্ভ কৰিছে কি কাৰণে এই ঘটনা সংঘটিত হ'বলৈ পালে সেয়া এতিয়াও পোহৰলৈ অহা নাই যদিও খুব কম সময়ৰ ভিতৰতে সেই ঘটনাত পোহৰলৈ অহাৰ সম্ভাৱনা আছে আমাৰ সাংবাদিক ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰু আমি খুব কম সময়ৰ ভিতৰতে সেই ঘটনাস্থলীৰ দৃশ্য আমাৰ দৰ্শকসকলক দেখুৱাবলৈ সক্ষম হ'ম আৰু এটা কথা নিশ্চয়কৈ ক'ব লাগিব যে এনেদৰে এটা পৰিয়ালক সম্পূৰ্ণৰূপে নিঃশেষ কৰি দিয়া কিয় হ'ল এই যি শিহৰণকাৰী ঘটনা এই শিহৰণকাৰী ঘটনাৰ আঁৰত আছে কি কোনে কি উদ্দেশ্যৰে এনে জঘন্য কাণ্ড সংঘটিত কৰিলে সেয়া কিন্তু বৰ ৰহস্যৰ বিষয় হৈ পৰিছে অতি নৃশংস হত্যাকাণ্ড ক'ব লাগিব যে এটা পৰিয়াল নিঃশেষ কৰি পেলোৱা হ'ল ঘৰত সোমাই দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰিলে মানে মৃদুপৱন কি সন্দেহ কৰিব পাৰি এয়া কিবা ডকাইতি কাৰ্য নে কিবা পাৰিবাৰিক সংঘাত নে অন্য কিবা শত্ৰুতা নিশ্চয়কৈ এই মুহূৰ্তত আমি সন্দেহে কৰিব পাৰো কিন্তু আমি ক'ব নোৱাৰো যে নিশ্চয় সন্দেহে কৰিব পাৰো মৃদুপৱন লাইনত থাকক মুজাম্মিল আছে আমাৰ সতীৰ্থ সাংবাদিক সেই স্থানৰ সাংবাদিক মুজাম্মিল কি হ'ব পাৰে ডকাইতি কাৰ্য পৰিয়াল কেন্দ্ৰিক কিবা শত্ৰুতা নে আন কিবা কথা এতিয়ালৈকে এই কথা পোহৰলৈ অহা নাই যে ঘটনাটো ডকাইতি কাৰ্য নে কিবা পৰিয়াল কেন্দ্ৰিক সংঘাত এতিয়ালৈকে জানিব পৰা নাই যিহেতু তাত পুৰুষ মহিলা সহ 4জনকে লোকক হত্যা কৰা হৈছে আৰু এজন লোক বাহিৰৰ লোক আছিল বুলি এতিয়ালৈকে আমি জানিব পাৰিছো অৰ্থাৎ নগৰৰ পৰা অহা লোক এজন আছিল বুলি আমি জানিব পাৰিছো কিন্তু কোনে কি কাৰণত হত্যা কৰিলে এতিয়ালৈকে জানিব পৰা নাই পুলিচে এতিয়া তদন্ত আৰম্ভ কৰিছে আৰু তদন্তৰ পিছতে ওলাব প্ৰক্ৰিয়াৰ কোনে কিয় হত্যা কৰিলে আৰু বিশেষকে সন্ধিয়াৰ সময়তে 4জনকৈ লোকক এইদৰে হত্যা কৰাত অঞ্চলটোত এক তীব্ৰ উত্তেজনাৰ বিৰাজ কৰিছে আৰু ৰাইজসকলে আতংকিত হৈ পৰিছে যিহেতু বৰাজনৰ যিটো অঞ্চলত হত্যাকাণ্ডটো সংঘটিত হৈছে তাত এতিয়ালৈকে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা আজিলৈকে সংঘটিত হোৱা নাই এইটোৱে প্ৰথম ঘটনা সংঘটিত হৈছে আৰু তাত এজন নহয় 4জনকৈ লোকক হত্যা কৰা হৈছে মুজাম্মিল আৰক্ষীৰ বৃহৎ দল গৈছে তাত আৰক্ষীৰ কোন বিষয়া তাত আছে কিবা তেওঁলোকৰ তথ্য নাই এতিয়ালৈকে আৰক্ষীয়ে এই বিষয়ে কোনো ধৰণৰ মুখ খোলা নাই কিন্তু এটা বৃহৎ দল আৰক্ষীৰ দল আহি পেলাই উপস্থিত হৈছে নগৰৰ পৰা আৰু আৰক্ষীৰ লোকসকল আহিছে উচ্চপদস্থ আৰক্ষীৰ বিষয়াসকল আহিছে কিন্তু তেওঁলোকে এতিয়ালৈকে মুখ খোলা নাই আৰু যিহেতু তেওঁলোকক সোধা হৈছিলে যে এইটো কোনে হত্যা কৰিব পাৰে আৰু কেনেধৰণৰ হত্যাকাণ্ড কি ডকাইতি হত্যাকাণ্ড হৈছে নে পৰিয়াল কেন্দ্ৰিক হত্যাকাণ্ড হৈছে কিন্তু এই বিষয়ে সম্পূৰ্ণৰূপে নিমাত ওচৰ চুবুৰীয়া একো কোৱা নাই নেকি নাই এতিয়ালৈকে ওচৰ চুবুৰীয়া এইখিনিয়ে জানে যে কোনে হত্যা কৰিলে তেওঁলোকে এই বিষয়ে জানিব পৰা নাই কিন্তু তেওঁলোকে এটা বস্তু সন্দেহ কৰিছে যে হয়তো কিবা পৰিয়াল কেন্দ্ৰিক সংঘাত হ'ব পাৰে আৰু যাৰ কাৰণে এই লোককেইটাক মৃত্যু তেওঁলোকক হত্যা কৰা হৈছে বুলি তেওঁলোকে সন্দেহ কৰিছে কিন্তু এতিয়ালৈকে এইটো নিশ্চিত হোৱা নাই কোনে কিয় হত্যা কৰিলে আচৰিত ঘটনা অতি ভয়ংকৰ ঘটনা আৰু কিছু দৃশ্য ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ সেই দৃশ্যবোৰ আমি সম্পাদিত ৰূপত দেখুৱাব লাগিব কাৰণ অতি জঘন্য কেনেধৰণে বৰ্বৰভাৱে ৰুমৰ সেই নিৰ্দিষ্ট ঘৰটোৰ এটা ৰুমত মৃতদেহবোৰ পৰি আছে ৰক্তাক্ত অৱস্থাত আছে মৃতদেহবোৰ দেখিলেই ভয় লগা আৰু শিহৰিত এক দৃশ্য মুজাম্মিল অতি নৃশংসভাৱে এই কাম কৰালৈ চাই ক'ব পাৰি যে পেছাদাৰী কোনো হত্যাকাৰী ইয়াৰ আঁৰত জড়িত নিশ্চয়কৈ এইটো ক'বই লাগিব যিহেতু ডিঙি কাটি হত্যা কৰা হৈছে ইয়াত নিশ্চয় কিবা পেছাদাৰী হত্যাকাণ্ডই জড়িত হ'ব পাৰে নহলে এনেধৰণে নৃশংসভাৱে হত্যা কৰাটো কোনো পধ্যেই সম্ভৱ নহয় আৰু ইয়াত মই আগতে উল্লেখ কৰিছো যে এই অঞ্চলটো শান্তিপ্ৰিয় অঞ্চল আৰু ইয়াত বিশেষকে তেনেকুৱা ধৰণৰ কোনো অপ্ৰীতিকৰ ঘটনা আজিলৈকে সংঘটিত হোৱা নাই আৰু আজি এই জঘন্য কাণ্ড সংঘটিত হৈছে আৰু এয়া নিশ্চয়কৈ ক'ব লাগিব কোনো পেছাদাৰীয়ে যিটো মৃতদেহলৈ লক্ষ্য কৰি পেলাই আমি এটা বস্তু উল্লেখ কৰিব লাগিব এটা কথা উল্লেখ কৰিব লাগিব যে পেছাদাৰীৰ দ্বাৰাই সংঘটিত হোৱা বুলি আমি উল্লেখ কৰিব লাগিব এটা কোঠাত মুজাম্মিল এজন পুৰুষ আৰু এগৰাকী যুৱতীৰ মৃতদেহ পৰি আছে আন এটা কোঠাত মহিলা এগৰাকীৰ মৃতদেহ পৰি আছে তেজেৰে লুতুৰি পুতুৰি অৱস্থাত তাৰ পাছত আকৌ আন এটা কোঠাত আন এজন পুৰুষৰ মৃতদেহ পৰি আছে মুঠ 4টা মৃতদেহ আছে তাত
হয় মুঠ 4টা মৃতদেহ আছে আৰু এই 4টা মৃতদেহ তাত উদ্ধাৰ হৈছে আৰক্ষী ইতিমধ্যে মৃতদেহকেইটা উদ্ধাৰ কৰিছে আৰু অতি নিঃসংসভাৱে তেওঁলোকক হত্যা কৰা হৈছে আৰু এই অঞ্চলটোত হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছৰ পৰা এক উত্তেজনাৰ পৰিৱেশ বিৰাজ কৰিছে আৰু ইয়াত মাতৃ আৰু জীয়ৰী আছে জীয়ৰীক হত্যা কৰা হৈছে আৰু এটা ঘৰৰ আৰু এজন সদস্যক হত্যা কৰা হৈছে আৰু এজন যিজন হত্যা কৰা হৈছে তেওঁ বাহিৰৰ এজন লোক বুলি অৰ্থাৎ নগৰৰ পৰা অহা তেওঁলোকৰ ঘৰত ঘূৰিবলৈ অহা বুলি ওচৰ চুবুৰীয়া আমাক কথাটো আমাক জানিবলৈ দিছে মুজামিল লাইনত থাকক আপুনি আমি পুনৰবাৰ জনাইছো হুৰাধনী চৰকাৰ সাক্ষী চৰকাৰ আৰু এওঁলোকক হত্যা কৰা হৈছে তেওঁলোকৰ পৰিয়ালৰ আন দুজনক হত্যা কৰা হৈছে মুঠ 4জনক হত্যা কৰা হৈছে হুৰধৰ চৰকাৰ নামৰ এজনকো নৃশংসভাৱে হত্যা কৰা হ'ল আৰু এজন আলহী আছিল তেওঁলোকৰ ঘৰত সেই আলহীজনকো হত্যা কৰা হৈছে আৰু সামগুৰি এই অঞ্চলটো অতি স্পৰ্শকাতৰ ইয়াত অন্য কিবা এংগল থাকিব পাৰে নেকি অন্য কিবা সংঘৰ্ষৰ এংগল মুজামিল শুনি আছে আপুনি এইটো সংঘটিত হৈছে ৰূপহীহাটৰ গৰাজনত সংঘটিত হৈছে ৰূপহীহাটৰ গৰাজনত যিটো ঠাইত সংঘটিত হৈছে এই অঞ্চলটো কিন্তু শান্তিপ্ৰিয় ইয়াত বিশেষ কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত আগত সংঘটিত হোৱা নাছিলে আজি যিটো ঘটনা সংঘটিত হৈছে সন্ধিয়াৰ ভাগত যিটো ঘটনা সংঘটিত হৈছে এইটো সঁচাকে চিন্তনীয় আৰু এই অঞ্চলবাসী ৰাজ্যক তেওঁলোকক মানে ভয়াতুৰ পৰিৱেশৰ এটা ভয় লগা পৰিৱেশৰ সৃষ্টি কৰিছে মুজামিল কাইলৈ সামগুৰি সমষ্টিৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব তাৰ আগনিশা এই ঘটনা সংঘটিত হৈছে তালৈ চাই অন্য কিবা দিশ ইয়াত জড়িত হৈ থকাৰ আশংকা কৰিব পাৰি বা সন্দেহ কৰিব পাৰি নেকি নাই যেহেতু যিটো ঠাইত ঘটনাটো সংঘটিত হৈছে এইটো সামগুৰি সমষ্টিৰ এলেকাধীন নহয় কিন্তু তথাপিও এইটো আৰক্ষীৰ তদন্তলৈহে আমি অপেক্ষা কৰিব লাগিব যে এই যিটো ঘটনা সংঘটিত হৈছে এই ঘটনাটো তাৰ লগত জড়িত আছে নে পাৰিবাৰিক কন্দলৰ কাৰণে হৈছে নে ডকাইতি কাণ্ড সংঘটিত এইটো কিন্তু পৰৱৰ্তী সময়ত আমি আৰক্ষীৰ তদন্তলৈ অপেক্ষা কৰিব লাগিব বা কিছু সময় পিছতো হয়তো ঘটনাটো কি কিবা হুমসূত্ৰ পোৱা যাব পাৰে বুলি আশা কৰিব পাৰি কিন্তু মুজামিল সেইটো অঞ্চল শান্তিপ্ৰিয় অঞ্চল আগে পিছে তাত ডকাইতিৰ ঘটনা সংঘটিত হোৱা নাই হঠাৎ আজি এই ঘটনা কেনেধৰণে সংঘটিত হ'ব পাৰে আৰু যিটো হত্যাকাণ্ড হৈছে আমি কৈছো ইতিমধ্যে পেছাদাৰী হত্যাকাৰী হত্যা কৰাৰ ধৰণৰ হত্যাকাণ্ড তাত হয় যিটো ঘটনা সংঘটিত হৈছে এটা নহয় 4জনকৈ লোকক হত্যা কৰা হৈছে আৰু তাত ভপিয়াই তেওঁলোকক হত্যা কৰা হৈছে আৰু যিটো যেনেকে তেওঁলোকক হত্যা কৰি পেলাই থোৱা হৈছে মৃতদেহলৈ লক্ষ্য কৰি পেলাই আমি এইটো কথা উল্লেখ কৰিব লাগিব যে পেছাদাৰীয়ে এই ঘটনাটো সংঘটিত কৰিছে নহলে আখেজৰ বহৱৰ্তী হৈ পেলাই কোনোবা হয়তো বেছিকে আখেজৰ বহৱৰ্তী হৈ পেলাই এইটো ঘটনা সংঘটিত কৰিব পাৰে বেছি আবেগিক হৈ পেলাই আখেজৰ বহৱৰ্তী পেলাই সংঘটিত হ'ব পাৰে কিন্তু আমি নিশ্চিতভাৱে আমি এইটো ক'ব নোৱাৰো সংঘটিত কৰিলে কিন্তু হয়তো আমি 2 দিনৰ ভিতৰত বা আজিয়ে অলপ সময়ৰ পিছতে আমি জানিব পাৰিম যে কোনে ঘটনাটো সংঘটিত কৰিছে যেহেতু স্থানীয় ৰাইজ ইয়াত লৈ পেলাই উৎসুক হৈ পৰিছে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল আহিছে তেওঁলোকৰ পৰা আমি জানিব পাৰিম যে ঘটনাটো কোনে সংঘটিত কৰিছে মুজামিল লাইনত থাকক আপুনি আৰু তথ্যবোৰ সংগ্ৰহ কৰক তাত থকা লোকসকলৰ সৈতে কথা পাতক আৰক্ষীৰ সৈতে কথা পাতক কিন্তু পুনৰবাৰ আমি দৰ্শকসকলৰ বাবে জনাই থওঁ অতি ভয়ংকৰ আৰু শিহৰণকাৰী হত্যাকাণ্ড সামগ্ৰীৰ লাওখোৱাত এই হত্যাকাণ্ড সংঘটিত হৈছে অতি লোমহৰ্ষক হত্যাকাণ্ড একেটা পৰিয়ালৰে 4জনক হত্যা কৰা হ'ল হত্যা কৰি পলায়ন কৰিছে দুৰ্বৃত্তই হুৰাধনী চৰকাৰ সাক্ষী চৰকাৰক হত্যা মাতৃ আৰু কন্যা আৰু লগতে তেওঁলোকৰ ঘৰৰ মুৰব্বী হুৰধৰ চৰকাৰকো হত্যা কৰা হৈছে আৰু আলহী ঘনুধৰ চৰকাৰকো নৃশংসভাৱে হত্যা কৰা হ'ল দুটা কোঠাত মৃতদেহবোৰ খিচৰিত হৈ আছে এটা কোঠাত পিতৃ আৰু কন্যাৰ মৃতদেহ আন এটা কোঠাত মাতৃ লগতে আন এজন লোকৰ মৃতদেহ ঘৰত সোমাই ডিঙি কাটি হত্যা কৰা হ'ল লোককেইজনক লাওখোৱাৰ গৰাজানত সংঘটিত হৈছে এই ভয়ংকৰ আৰু শিহৰণকাৰী ঘটনাটো আৰক্ষীৰ দল উপস্থিত হৈছে কিন্তু এতিয়ালৈকে ঘটনাৰ কাৰণ বা ইয়াৰ আঁৰত কোন জড়িত জানিব পৰা হোৱা নাই স্থানীয় লোকসকল ওলাই আহিছে তেওঁলোকৰ মাজতো হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে উত্তেজনাৰ সৃষ্টি হৈছে আতংকৰ সৃষ্টি হৈছে আৰু এই অঞ্চলটোৰ বিৱৰণী ইতিমধ্যে আমাৰ সাংবাদিকে দিছে এটা শান্তিপ্ৰিয় অঞ্চল কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ তাত সৃষ্টি নহয় সেই অঞ্চলটোত হঠাৎ এই ঘটনা সংঘটিত হোৱালৈ চাই ৰহস্যৰ গোন্ধ পাইছে সকলোৱে ইয়াৰ আঁৰত অন্য কিবা কাৰণ থাকিব পাৰে বুলিও সন্দেহ কৰা হৈছে কিন্তু এই ঘটনাই স্বাভাৱিকতে বহুকেইটা প্ৰশ্নৰ সৃষ্টি কৰিছে মুজামিল যেহেতু আৰক্ষীয়ে তদন্ত চলাই আছে প্ৰাথমিক ৰূপত একো ক্লু পোৱা নাই নে আৰক্ষীয়ে সংযোগ বিচ্ছিন্ন হৈছে পুনৰ যোগাযোগ স্থাপন কৰিম আৰু এই ঘটনাৰ পাছতে আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলীত গৈ উপস্থিত হৈছে আৰু এই মুহূৰ্তত পৰিস্থিতি তাত
উত্তেজনাপূৰ্ণ আৰু আতংকিত হৈ আছে স্থানীয় লোকসকল সামগ্ৰীৰ লাওখোৱাত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে একেটা পৰিয়ালৰে 4জনক হত্যা কৰা হ'ল হত্যা কৰি পলায়ন কৰে দুৰ্বৃত্তই খুৰাধনী চৰকাৰ সাক্ষী চৰকাৰ খুৰাধৰ চৰকাৰ ঘুনুধৰ চৰকাৰৰ হত্যা ঘৰত সোমাই ডিঙি কাটি হত্যা কৰিছে লোককেইজনক লাওখোৱাৰ গৰাজানত সংঘটিত হৈছে এই ঘটনা আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আগবঢ়াইছে কিন্তু এতিয়ালৈকে কোনো কথাই সন্মুখলৈ অহা নাই আৰু হত্যাকাণ্ডলৈ চাই তেওঁলোকক ডিঙি ৰেপি হত্যা কৰালৈ চাই এয়া পেছাদাৰী হত্যাকাৰীৰ কাম হ'ব বুলি সন্দেহ কৰা হৈছে কিন্তু এতিয়াও আমি কওঁ দুৰ্বৃত্তই যেহেতু পলায়ন কৰিছে কোনো তথ্য জানিব পৰা হোৱা নাই আনকি স্থানীয় লোকসকলেও বিশেষ কোনো বক্তব্য সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰা নাই মুজামিল আৰক্ষীৰ তদন্ত আৰম্ভ হৈ গৈছে প্ৰাথমিক ৰূপত কি পাইছে কিবা কৈছে নেকি নাই এতিয়ালৈকে আৰক্ষীয়ে কোনো মুখ খোলা নাই আৰু ইয়াত যে হত্যা 4জন লোকক হত্যা কৰা হৈছে আৰু সেই হত্যাৰ বলি হোৱা লোককেইজন হৈছে ধনুধৰ চৰকাৰ সোনুধৰ চৰকাৰ জয়া স্মৃতি চৰকাৰ নামৰ এগৰাকী যুৱতী আৰু লগতে ঘটনাস্থলীত আন এজন আলহীৰ মৃতদেহ তাত উদ্ধাৰ হৈছে কিন্তু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে যিজন ঘৰৰ মুৰব্বী তেওঁ কি কাম কৰিছিল কোনোবা দল বা সংগঠনৰ সৈতে তেওঁ জড়িত আছিল নেকি সেয়া কিবা জানিব পৰা হৈছে নাই এতিয়ালৈকে এই বিষয়ে জানিব পৰা নাই কিন্তু যিজন ঘৰৰ মুৰব্বী আছিলে মুৰব্বীজন তেওঁ কৃষক আছিলে বুলি আমি ইতিমধ্যে আমি জানিব পাৰিছিলো যে তেওঁ কৃষক আছিলে কিন্তু কোনো দল সংগঠনৰ লগত জড়িত থকা বুলি এতিয়ালৈকে আমি জানিব পৰা নাই যদি পৰৱৰ্তী পৰ্যায়ত দল সংগঠনৰ লগত জড়িত আছিলে এই বিষয়ে জানিব পৰা যাব অতি সোনকালে মুজামিল সাধাৰণ এজন কৃষকক কোনে এনেধৰণে হত্যা কৰিব পাৰে সেই কথাটো এতিয়ালৈকে ইয়াত চৰ্চা হৈ আছে যে কোনে এনেকে ধৰণে হত্যা কৰিব পাৰে যে ইমান এটা ঘটনা হৈ গ'ল এই ঘটনাটো কোনে সংঘটিত কৰিব পাৰে আৰু কোনোবা পেছাদাৰী হত্যাকাৰী হয়তো এই ঘটনাটো সংঘটিত কৰিছে বুলি স্থানীয় ৰাজ্যও কৈ আছে যিহেতু মৃতদেহকেইটা 4জন লোকক হত্যা কৰাটো কোনো পদ্ধতি সাধাৰণ মানুহ এজনৰ কাৰণে সম্ভৱ নহয় তাত 4জন লোকক হত্যা কৰা হৈছে ভপিয়াই হত্যা কৰা হৈছে নিশ্চয় থাকক আপুনি আমাৰ সৈতে লাইনত মৃদুপৱনো আছে আমাৰ সতীৰ্থ মৃদুপৱন ইতিমধ্যে কৈছো এইটো হয়তো পেছাদাৰী হত্যাকাৰীৰ কাম হ'ব কিন্তু এই ব্যক্তিজন ঘৰৰ মুৰব্বীজন এজন সাধাৰণ খেতিয়ক তেওঁক বাৰু কোনে এনেধৰণে হত্যা কৰিব পাৰে প্ৰান্তত এটা কথা ক'ব লাগিব যে কেৱল খেতিয়কজনে নহয় তেওঁ সম্পূৰ্ণ পৰিয়ালটোক নিঃশেষ কৰি দিয়া হৈছে আমি এতিয়াও তেওঁলোকৰ সম্বন্ধৰ কথা সঠিককৈ জানিব পৰা হোৱা নাই যদিও যিখিনি ভিজুৱেলছ এতিয়ালৈকে আমাৰ হাতত আহিছে তাৰ পৰা দেখা গৈছে যে দুগৰাকী মহিলা আৰু 2জন পুৰুষৰ মৃতদেহ পৰি আছে পকাত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত আৰু আটাইকেইজনকে ডিঙি ৰেপি হানি খুচি অতি নৃশংসভাৱে হত্যা কৰা হৈছে এনে এক নৃশংস হত্যাকাণ্ড কিয় সংঘটিত হ'ল সেই কথাটো আটাইতকৈ জৰুৰী কথা আৰু কেনে ধৰণৰ অপৰাধ মানসিকতাৰ লোক হলে এনে নৃশংস হত্যাকাণ্ড সংঘটিত কৰিব পাৰে সেইটো কিন্তু চিন্তা কৰিবলগীয়া কথা এটা পৰিয়ালক সম্পূৰ্ণৰূপে হত্যা কৰি খুব সন্তৰ্পণে পলাই যাবলৈ সক্ষম হৈছে হত্যাকাৰী যিহেতু যিসমূহ ভিজুৱেলছ দেখিবলৈ পোৱা গৈছে ওচৰৰ মানুহে প্ৰথমতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ কথা একো গমেই নাপালে বহু পলমকৈহে তেওঁলোকে গম পাইছে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু যি এটা কোঠাত এগৰাকী মহিলা এটা কোঠাত এগৰাকী যুৱতী আৰু এজন পুৰুষ আৰু আন এটা কোঠাত এগৰাকী পুৰুষৰ নিথৰ মৃতদেহ পৰি আছে অতি চাঞ্চল্যকৰ এক ঘটনা কিয় এনেধৰণৰ হত্যাকাণ্ড সংঘটিত হ'ল তাক এই মুহূৰ্তত কৈ দিয়াটো সম্ভৱ নহয় কিন্তু আৰক্ষীয়ে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰু ইয়াৰ আঁৰত কিবা পাৰিবাৰিক কন্দলেই নে ইয়াৰ আঁৰত সম্পত্তিৰ লালসা নে এইটো এটা লোমহৰ্ষক ডকাইতি কাণ্ড এইটো কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে আৰু ঘটনাৰ যি ঘটনাস্থলীৰ যি পৰিৱেশ সেই পৰিৱেশৰ পৰা ইয়াক এক ডকাইতি কাণ্ড নহয় বুলিও কিন্তু ক'ব নোৱাৰি কোনোবা ডকাইতি দুদিনৰ পিছত বিয়া আছিল বুলি খবৰ আহিছে সেইফালৰ পৰা চাব গ'লে গহনা গাঁথৰি এইবোৰ ডকাইতি কৰাৰ বাবে কোনোবা ডকাইতিও কামটো কৰিব পাৰে ডকাইতিৰ সন্দেহ কৰা হৈছে বুলি এই মুহূৰ্তত আমাৰ আন এজন সতীৰ্থ নীলোৎপলে তথ্য দিছে মৃদুপৱন কিবা পাইছে আপুনি নিশ্চয়কৈ সেইটো কথাই আমি ক'ব বিচাৰিছো যে যিহেতু তেওঁলোকৰ কন্যাৰ বিবাহ আছিল বিবাহৰ কাৰণে কাপোৰ গহনা গাঁথৰি আৰু কিছু পইচা তেওঁলোকৰ নিশ্চয়কৈ আছিল ঘৰখনত আৰু সেয়ে টাৰ্গেট কৰি কোনোবাই এই লোমহৰ্ষক ডকাইতি কাণ্ড সংঘটিত কৰিব পাৰে আৰু এটা কথা ক'ব লাগিব যে ইমান এটা জঘন্য কাণ্ডৰ সম্পৰ্কে কিন্তু সেই অঞ্চলটোৰ যে চুবুৰীয়াইও গম নাপালে সেইটো আটাইতকৈ ডাঙৰ কথা কিন্তু ইয়াৰ আঁৰত কোন জড়িত হৈ আছে সেয়া হয়তো অতি সোনকালে পোহৰলৈ আহিব যিহেতু আৰক্ষীয়ে তৎপৰতাৰে অভিযান আৰম্ভ কৰিছে
কিন্তু যে বিয়াৰ গহনা গাঁঠৰিৰ কাৰণে এইটো এটা ডকাইতি কাণ্ড হ'ব পাৰে সেই ঘটনা কিন্তু আমি ক'বই লাগিব নিশ্চয় সন্দেহ কৰা হৈছে মুজামিলৰ সৈতেও আমি পুনৰ যোগাযোগ কৰিম মুজামিল দুদিন পিছতে ঘৰখনৰ ছোৱালীগৰাকীৰ বিয়া আছিল হয় ইতিমধ্যে আমি গম পাইছো যে ছোৱালী এই ঘৰখনৰ যিজনী ছোৱালী আছে ছোৱালীজনী বিয়া আছিল আৰু সেই কথালৈ লক্ষ্য ৰাখি পেলাই স্থানীয় ৰাইজে এতিয়া মানে এইটো সন্দেহ কৰি আছে যে ইয়াত হয়তো ডকাইতিৰ ঘটনা সংঘটিত হ'ব পাৰে আৰু এই ডকাইতৰ দলটোৰ যিটো মানে পেছাদাৰী হত্যাকাৰীয়ে হয়তো এই লোককেইজনক হত্যা কৰিছে কিন্তু এতিয়ালৈকে নিশ্চিত হোৱা নাই যে হত্যাকাৰীটো কেনেকৈ সংঘটিত হ'ব পাৰিছে আৰু অলপ সময় পিছতো হয়তো নিশ্চিত হ'ব পাৰিম আৰু এইটো বিষয়ে আমি জানিব পাৰিম যে কোনে কি কাৰণত এই চাৰিজন লোকক এনেদৰে নৃশংসভাৱে হত্যা কৰিলে মুজামিল যদি ডকাইতি কাৰ্য হয় বিয়াৰ গহনা গাঁঠৰি ডকাইতি কৰিবলৈ আহিছিল তেনেহ'লে ইয়েটো অতি ভয়ংকৰ নিৰাপত্তাৰ কথা আহিব এতিয়া জনসাধাৰণৰ হয় যদি এইটো ডকাইতি ঘটনা সংঘটিত হৈছে তেনেহ'লে জনসাধাৰণৰ নিৰাপত্তা ইয়াত জড়িত হৈ আছে যিহেতু ইয়াৰ ওচৰতে কিন্তু গৰাজন আৰক্ষী চকী আৰু আৰক্ষী চকীৰ পৰা অলপ দূৰতে এই ঘটনাটো সংঘটিত হৈছে আৰু এই ঘটনাটো সংঘটিত হোৱাৰ পিছত আৰক্ষীয়ে অলপ পলমকে ঘটনাস্থলীত উপস্থিত হৈছিলে আৰু সেই লৈ পেলাইও স্থানীয় ৰাইজৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এইটো যদি ডকাইতিৰ ঘটনা সংঘটিত হৈছে তেতিয়াহ'লে নিশ্চয়কৈ আমি এইটো ক'ব লাগিব যে স্থানীয় ৰাইজৰ নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষী ব্যৰ্থ হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপলো আছে বৰ্তমান ফোন লাইনত নীলোৎপল ইতিমধ্যে আপুনি তথ্য দিছে যে দুদিন পাছত ঘৰখনত বিয়া তাৰ পূৰ্বে ডকাইতি বুলিয়ে সন্দেহ কৰা হৈছে প্ৰাথমিক ৰূপত নীলোৎপল আমি যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ কিন্তু ইতিমধ্যে আমি কৈছোঁ এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলজুৰি আতংকময় পৰিৱেশ আৰু যিহেতু এই ঘৰখনৰ এগৰাকী কন্যাৰ যিগৰাকী কন্যা তেওঁৰ বিয়া আছিল দুদিন পাছত তাৰ পূৰ্বে এই ঘটনা সংঘটিত হৈছে সেয়েহে প্ৰাথমিক ৰূপত সন্দেহ কৰা হৈছে যে এয়া ডকাইতি কাৰ্য নীলোৎপল যদি আপুনি যোগাযোগত আছে ফোন লাইনত আছে শুনি আছে নীলোৎপল নিশ্চয় নিশ্চয় প্ৰাঞ্জল যি চাৰিগৰাকী ব্যক্তি নিহত হৈছে তেওঁলোকৰ ভিতৰত তিনিগৰাকীক ইতিমধ্যে চিনাক্ত কৰা হৈছে গণধৰ চৰকাৰ সোনোধৰ চৰকাৰ জয়াস্মৃতি চৰকাৰ আৰু এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে নৃশংসভাৱে হত্যা কৰিছে প্ৰাঞ্জল আৰু সন্দেহ কৰা হৈছে দুদিনৰ পিছত যিহেতু এই ঘৰখনত বিয়া আছিলে গতিকে হয়তো কোনো ডকাইতৰ দলে ধন সোণ লুট কৰাৰ উদ্দেশ্যে আহিছিলে আৰু ডকাইতি কৰি চাৰিগৰাকীকে নৃশংসভাৱে হত্যা কৰি থৈ গৈছে কাৰণ গৰাজান বা এইসমূহ অঞ্চলত ডকাইতিৰ ঘটনা কোনো আচৰিত হ'বলগীয়া কথা নহয় এনে নৃশংস বহু ঘটনা সংঘটিত হৈছে বহু সময়ত এনেদৰে মানুহক হত্যা কৰি পেলাই ধন সোণ লুট কৰা হৈছে আৰু নগাঁও আৰক্ষীৰ চৰম বিফলতা এই যি অঞ্চলসমূহত যি অপৰাধীয়ে গা কৰি দিছে আমি কেইদিনমান আগতে চিচিটিভি ফুটেজত দেখুৱাইছো কিদৰে নগাঁও এটা তেল ডিপুত তিনিখনকৈ বাহনত ডকাইতৰ দল আহিছিলে হাইৱেত ডকাইতি কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰাৰ উদ্দেশ্যে আৰু যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী টহল বৃদ্ধি হৈছে আৰু নীলোৎপল হত্যাকাণ্ডলৈ চাই আমি ইতিমধ্যে সেইটো সন্দেহ কৰিয়ে আছিলোঁ তেতিয়া আপুনি তথ্যটো দিছে হত্যাকাণ্ডলৈ চাই ক'ব পাৰি কোনোবা পেছাদাৰী হত্যাকাৰীয়ে কামটো কৰিছে আৰু ডকাইত যদি এনেধৰণে মুক্ত মনে ঘূৰি থাকিব পাৰিছে তেনেহ'লে ই এটা জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি নিশ্চয় নিশ্চয় প্ৰাঞ্জল পেছাদাৰী হত্যাকাৰীয়ে হওক বা ডকাইতৰ দলে হওক এইদৰে যি ফুট গধূলিতে আহি পেলাই এটা পৰিয়ালৰ চাৰিগৰাকীকৈ লোকক নৃশংসভাৱে হত্যা কৰিব পাৰে আৰু যিখন ঘৰ দুদিনৰ পিছত বিয়া বহু পৰিয়ালৰ মানুহৰ আহ-যাহ হৈ আছে তেনে অৱস্থাত ৰহস্যজনকভাৱে আহি পেলাই ফুট গধূলিতে চাৰিগৰাকী লোকক নৃশংসভাৱে হত্যা কৰা হৈছে যি আমাৰ ভিডিঅ'ত আছে আমি দৰ্শকক দেখুৱাব লাগিব সম্পাদিত ৰূপত দেখুৱাব লাগিব ইমান বেয়াকৈ হত্যা কৰা হৈছে আৰু এই ঘটনাৰ পিছত এটা কথা পুনৰ প্ৰমাণ হৈছে যে গৰাজন আৰক্ষী চকী একেবাৰে ওচৰতে এই ঘটনা সংঘটিত হৈছে গৰাজন আৰক্ষীয়ে টহল দিয়ে নে নাই পেছাদাৰী হত্যাকাৰী হওক বা ডকাইতিয়ে হওক মানুহৰ নিৰাপত্তা নাইকিয়া হৈছে চাৰিগৰাকী লোক নিহত হৈছে আৰু এই ঘটনাৰ পিছত কিন্তু নগাঁও ৰাইজ আতংকিত হৈছে ৰূপহী ৰাইজ আতংকিত হৈছে আৰক্ষীয়ে এই ক্ষেত্ৰত যি টহল দিয়াৰ যি ব্যৱস্থা কৰা নাছিলে সঠিকভাৱে পহৰা দিয়াৰ ব্যৱস্থা কৰা নাছিলে যাৰ পৰিপ্ৰেক্ষিতত নগাঁৱত অপৰাধ বৃদ্ধি পাইছে আৰু ৰূপহীৰ এইসমূহ অঞ্চল এনেও অপৰাধ জড়িত অঞ্চল এই অঞ্চলসমূহত আৰক্ষীয়ে আগতীয়া ব্যৱস্থা ল'ব লাগে কিন্তু বিয়া আছে বা এইসমূহ সময়ত যিহেতু ওচৰতে গৰাজন থানাখন আছে তেওঁলোকে পেট্ৰলিং দিয়াৰ প্ৰয়োজন আছিলে কিন্তু যদি ফুট গধূলিতে ডকাইতি কৰিছে তেতিয়াহ'লে এটা ভয়ংকৰ ঘটনা আৰু পেছাদাৰী হত্যাকাৰী যি হত্যা কৰিছে তাৰ অন্তৰত কি কাৰণ নিহিত হৈ আছে সেয়াও কিন্তু ৰহস্যৰ বিষয় পৰিছে প্ৰাঞ্জল
নিশ্চয় ৰহস্যৰ বিষয় হৈ পৰিছে আৰু আৰক্ষীয়ে নাকত তেল দি শুই থাকে নেকি এনে ধৰণৰ যিবোৰ ডকাইত বা ডকাইতৰ ৰূপত পেছাদাৰী হত্যাকাৰী সেইবোৰে মুক্তমনে ঘূৰি ফুৰিব পাৰিছে আৰু নগাঁৱত ইতিমধ্যে নীলোৎপল আপুনি কৈছে কিছুদিন পূৰ্বে চিচিটিভি ফুটেজ দেখুৱাইছিল কেনেধৰণে গাড়ীত ডকাইতে বিভিন্ন স্থান পৰিভ্ৰমণ কৰি ফুৰে তাৰ পাছতো নগাঁও আৰক্ষী ব্যৰ্থ আচৰিত কথা নিশ্চয় প্ৰাঞ্জল মই এটা কথা ক'ব লাগিব আমি আৰু এটা কথা অনুকিয়াই দিব বিচাৰিছো এইখিনিতে আজিৰ পৰা কেইদিনমান পূৰ্বে আজি দুদিন পূৰ্বে আমি নগাঁৱৰ একেবাৰে ব্যস্ত নগাঁও চহৰৰ মাজমজিয়া দেৱাংগী গাৰ্ডেন অতিকৈ এটা সকলোৱে চিনি পোৱা দেৱাংগী গাৰ্ডেন নামৰ যি বিবাহ ভৱন তাৰ সন্মুখৰ পৰা গৰু চোৰৰ দলে পুৱা 4 বজাত আহি পেলাই এখন ইণ্ডিকা বাহনত আহি পেলাই গৰু চুৰি কৰি লৈ গৈছিলে কেইদিনমান আগত আমি দেখুৱালো 3 দিনমান আগত সৰ্বগাঁও যি নগাঁৱৰ যি উলিয়াগাঁও তেল ডিপু 3খনকৈ বাহনত ডকাইতৰ দল আহিছিলে ৰাষ্ট্ৰীয়ভাৱে ডকাইতি কৰিবলৈ অৰ্থাৎ ডকাইত অপৰাধী বা এনেধৰণৰ জঘন্য অপৰাধীসমূহে নগাঁও আৰক্ষীক গ্ৰেপ নকৰে আৰু নগাঁও আৰক্ষীক চেলেঞ্জ কৰি আজি দেখুৱাই দিলে এটা পৰিয়ালৰ 4গৰাকী লোকক হত্যা কৰিছে ইয়াৰ পিছত ৰাইজৰ নিৰাপত্তা কিমান সাধাৰণ লোকৰ নিৰাপত্তা কিমান নগাঁৱত সেই কথা ভালকৈ চিন্তা কৰিব প্ৰয়োজন নগাঁও আৰক্ষী চূড়ান্তভাৱে ব্যৰ্থ হৈছে এই ঘটনাত মই এটা কথা ক'ব লাগিব যে এই পৰিয়ালটো দুদিনৰ পিছত বিয়া আছিলে এটা আনন্দৰ মুহূৰ্ত আছিলে বহু লোকৰ সমাগম হ'লহেঁতেন আৰু গৰাজনৰ এই অঞ্চলত হঠাৎ গৈ পেলাই কোন ঘাতকৰ এই ঘটনা সংঘটিত কৰি সাহস কৰিলে তাৰ পৰা এটা কথা প্ৰমাণ হয় যে নগাঁৱত আৰক্ষীলে অপৰাধীয়ে গ্ৰেপ নকৰে সেয়ে 3খন বাহনত ডকাইতৰ দল কৰে সেই মানুহৰ ঘৰত গৈ পেলাই ডকাইতি কৰিবলৈ গৈ মানুহ হত্যা কৰে বা পেছাদাৰী ঘাতকৰ যদি হওক ক'ৰ পৰা পেছাদাৰী ঘাতক আনিছে পেছাদাৰী ঘাতকৰ কেনেকৈ পিনপিনাই ফুৰিবলৈ সুযোগ পাইছে আৰক্ষীয়ে কিয় চিনাক্ত নকৰে এইসমূহ অপৰাধীক যে এনেকুৱা অপৰাধ সংঘটিত হোৱাৰ পিছতে এইসমূহ অপৰাধী কৰিব পাৰে আজি 4জনকৈ লোকে প্ৰাণ হেৰুৱালে ইয়াৰ পিছত নগাঁৱৰ ৰাইজ যথেষ্ট ক্ষোভিত নগাঁৱৰ ৰাইজ আতংকিত আৰু নগাঁৱৰ ৰাইজে বিচাৰিছে যে আৰক্ষী এতিয়াও সাৰ পাওক এতিয়াও নগাঁৱৰ ৰাইজৰ সাধাৰণ ৰাইজৰ সুৰক্ষাৰ বাবে আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰক ধন্যবাদ জনাইছো নীলোৎপল মুঠতে ডাঙৰ খবৰ এই মুহূৰ্তৰ পুনৰবাৰ জনাইছো ৰূপহীহাটৰ গৰাজলত লোমহৰ্ষক হত্যাকাণ্ড একেটা পৰিয়ালৰ 4জনক হত্যা কৰা হ'ল হত্যা কৰি পলায়ন কৰিলে দুৰ্বৃত্তই জয়াস্মৃতি চৰকাৰ সাক্ষী চৰকাৰক হত্যা লগতে হনুধৰ চৰকাৰ ঘনুধৰ চৰকাৰকো নৃশংস হত্যা ডিঙি ৰেপি হত্যা কৰা হৈছে ঘৰত সোমাই ডিঙি কাটি হত্যা লোককেইজনক আৰক্ষীৰ দল উপস্থিত হৈছে কিন্তু প্ৰাথমিক ৰূপত এয়া এটা ডকাইতি বুলি ভবা হৈছে কাৰণ দুদিন পাছত এই ঘৰখনত বিয়া আছিল ছোৱালীগৰাকীৰ বা যুৱতীগৰাকীৰ বিয়া আছিল সেয়েহে ডকাইতি বুলি ভবা হৈছে যদিও এতিয়াও বহুখিনি তথ্য উদ্ঘাটন হ'বলৈ বাকী আৰক্ষীয়ে এতিয়ালৈকে কোনো কথাই সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰা নাই আমি অপেক্ষা কৰি আছো আৰক্ষীৰ ভাষ্যলৈ দুদিনৰ পাছত বিয়া আছিল আৰু বিয়াৰ পূৰ্বে ঘৰখনত এই ডকাইতিৰ সন্দেহ কৰা হৈছে মৃত্যু হোৱা 4জনৰ 2জন পুৰুষ আৰু 2গৰাকী মহিলা ডিঙি ৰেপি নিৰ্মমভাৱে হত্যা কৰা হ'ল 4গৰাকী লোকক মজিয়াত তেজেৰে লুতুৰি পুতুৰি হৈ পৰি ৰৈছে মৃতদেহবোৰ Coming up, presented by